গুড মৰ্ণিং এভৰিৱান। এয়া ওলালে আমাৰ ছোৱালী এইপিনে ঋষি এতিয়া স্কুললৈ যাব। আমি যিহেতু কালি মাহঁতৰ ঘৰত থাকিলোঁ, তাৰ কাৰণে এতিয়া মাহঁতৰ ঘৰৰ পৰা স্কুললৈ পঠিয়াম। মা গৈছে, আমাৰ দাদাৰ ল'ৰা দুটাক প্ৰথমতে থৈ আহিব আৰু তাৰপিছত ইহঁতৰ তাক নিব। সেইকাৰণে ৰখি আছোঁ। কি চাইছে বৰ্তা? ভিডিঅ' কৰি থকা দেখি বৰ্তা এজনে চাইছে। এতিয়া ইহঁতক পঠিয়াই লওঁ, পঠিয়াই লৈ পিনি কি কৰোঁ দেখাই আছোঁ। ৰাতি কালি ফাংচন চালোঁ, আশ্চৰ্য বৰপাত্ৰ আহিছিলে লখিমপুৰত। মাত্ৰ 3টামানহে গান চালোঁ, উঠোঁতে বহুত দেৰি, 11টাত উঠাৰ কথা, উঠিছে ৰাতি 12:40 আৰু 1:30মান বজাত আমি সেই গুচিয়ে আহিলোঁ, ভালকৈ চাব নাপালোঁ। সেইটো কাৰণে এতিয়া টোপনি খতি, চকুকেইটা হৈ গৈছে, মানে কেতিয়া গৈ বিছনাখনত পৰোঁ যেন লাগিছে, কিন্তু উপায় নাই। এইপিনে মোৰ ভাগত 2টা পোৱালীক স্কুল পঠিয়াব লাগে, সেইটো কাৰণে উঠিলোঁ আৰু এতিয়া ইহঁতক স্কুলত পঠিয়াই লওঁ দেই। মা আহিছে, এইফালে মায়ে নিবলৈ আহিলে ইহঁতক। এয়া ভালকৈ উঠা। অঁ, তোমাৰ বেগটো আগলৈ দি দিয়া, তোমাৰ বেগটো আগলৈ দি দিয়া। মা এইটো আগলৈ লৈ লওক। ৰ'বা অঁ, হৈ গ'ল। বাই বাই। পঠিয়ালোঁ। এতিয়াৰ পৰা দিনৰ 2টা বজালৈকে অলপমান সময় মাকজনীৰ ৰেষ্ট মানে কি আৰু ঘৰুৱা কামবিলাক থাকেই। এতিয়া যিহেতু মাৰ লগত আছোঁ, এতিয়াতো ৰুমলৈ যোৱা নহ'ব। একেবাৰে 2:30 বজাত ইহঁতৰ স্কুল ছুটি হ'লে একেবাৰে লৈ পিনি ৰুমলৈ যামগৈ। এতিয়া চাহ একাপ খাই লওঁগৈ, মানে ৰাতিপুৱা খাব পোৱা নাই। দৌৰা দৌৰি ইহঁতক কাম বন কৰি গা পা ধুই ভাত চাত বনাই মেলি দি পঠিয়াইছোঁ। এতিয়া বাই বাই।